আমি এতিয়া ক'ত বহি আছোঁ জানানে? আপোনালোকক দেখুৱাম, আপোনালোকে সম্পূৰ্ণকৈ চাই যাব মোৰ ভিডিঅ'। আমি ইয়াত পথাৰৰ মাজত বহি আছোঁ, মুকলিৰ হাৱা খাবলৈ ঠাণ্ডা ঠাণ্ডা। আমি তিনিওটাই ইমান ভাল লাগিছে বহি। এয়া চাওক কি সেউজীয়া। হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে, আমি বাৰু ভালে আছোঁ। আমি এতিয়া ভতিজী ছোৱালী আৰু মই আৰু সৰু বেটাই আমি পথাৰ চাবলৈ যাম। কঠীয়াখিনি কেনেকুৱা হৈছে চাবলৈ যাওঁ বাৰু, ইমান দিন যোৱা নাই। সাৰ দি থৈ দিছে, চাপৰ হৈ আছিলে, এতিয়া বাৰু ওখ হৈছে নে তাকে চাবলৈ যাম। হাতৰ চোৱাৰ পিছত আমি ৰোৱা তোলা আৰম্ভ কৰি দিম। আপোনালোকৰ পিনে ৰোৱা তোলা আৰম্ভ হ'লনে নাই ক'ব কমেণ্টত দেই। আৰু আপোনালোককো অলপ দেখুৱাওঁ, তেন্তে আহক। আৰু যিসকল নতুন আহিছে মোৰ চেনেল চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু দেই। আহক তেন্তে আপোনালোককো লৈ যাওঁ পথাৰৰ মাজত, নে কি কোৱা? মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চাব দেই। আমি কঠীয়া দেখাম, আমাৰ পথাৰ পানী কেনেকুৱা আছে না নাই চাই থাকক। এই অহা যোৱা ৰাস্তাটো দেখিছে নহয় আপোনালোকে, ইয়াৰ পৰাও তালৈকে পথাৰত যোৱা একেবাৰে অৱস্থা নাই, এনেকুৱা বোকা হোৱা ঘৰলৈকে অৱস্থাই নাই। মানে ওলোৱা সময় এনেকুৱা কষ্ট, গোহালিত গৰু ছাগলী বান্ধিবলৈ ইমানেই কষ্ট হয়, খালি বোকা নুশুকাই বেগেতে। মানে কি ট্ৰেক্টৰখন ওলোৱা সোমোৱা কৰাতে বোকা এইবিলাক। এয়া চব কিমান কষ্ট হৈছে আমাৰ, অহা যোৱা কৰিবলৈ পূৰা দ সোমাই গৈছে চকাকেইটা। এই ঘৰৰে গাড়ী ওলোৱা সোমোৱা কৰাতে এনেকুৱা অৱস্থা হৈ গৈছে। এয়া পথাৰলৈকে আমি ইপিনৰ পৰা পথাৰত যাওঁ, পূৰা বোকা আছে। চক বোকা বোকা পূৰা, এয়া পিছপিনে চক পূৰা বোকা। আমি কষ্ট কৰি যেন তেনে আহিলোঁ ওলা সোমা কৰিবলৈ, এনেকুৱা কষ্ট। আমি তিনিওটাই পথাৰ চাবলৈ আহিছোঁ। এয়া কাষতে এটা পুখুৰী আছে আমাৰ। হেল্ল' কৈ দিয়া ভণ্টি, হেল্ল' কৈ দিয়া। আমি এতিয়া পথাৰ পাই গ'লোঁ। এয়া বৰষুণ মাজৰ বাৰত দিওঁতে গোটেই পানী ভৰ্তা হৈ আছিলে পথাৰত। এতিয়া এইকেইদিন পানী নাই, জেপেৰ দি আছে, তথাপিতো পানী নাই, এনেকুৱা শুকাই গৈছে পথাৰ। কি হ'ব বাৰু পথাৰৰ গতি, না আগৰ দৰে ৰূপ ধৰিব নাজানো আৰু ভগৱানেহে জানে। আৰু এইখিনি কঠীয়াখিনি পাই গ'লোঁ। এয়া গয়া কঠীয়া দিছে, আৰু আগত আছে তালৈ নাযাওঁ আৰু দূৰ হৈ যায়। ৰঞ্জিত আৰু বাহাদুৰ আছে। এইখিনি গয়া, বগা গয়া ওখ জাত, দৰৱ মানে কি সাৰ দি থৈ দিছে। চাপৰ হয়তো কঠীয়াটো, ওখ হ'বলৈ সাৰ দি থৈছে। হৈছেহি আৰু ৰুম আৰু হাতৰ চোৱাৰ পিছত। আমি এতিয়া পথাৰৰ মাজত বহি আছোঁ দেই। এইয়া আমি তিনিওটা, আৰু এয়া টিকলু আমাৰ, আৰু এইফালে কঠীয়া। পূৰা একদম ঠাণ্ডা ঠাণ্ডা বতাহ খাই আছোঁ। পথাৰৰ মাজত ওলাই আহিলে বহুত ভাল লাগে। কিমান ভাল পাইছে আমাৰ টিকলাই। এয়া ইমানেই আছিল দেই মোৰ ভিডিঅ'। যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে কমেণ্টত জনাই দিব। আজিলৈ ইমানেই সমাপ্ত হ'ল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।